Hello students, তো যিসকল ছাত্ৰ-ছাত্ৰী ক্লাছ 10 বা 12ত পঢ়ি আছে তেওঁলোকৰ প্ৰি ফাইনেল এক্সাম চলি আছে বা দুদিন মান পিছতে বহুতৰ ষ্টাৰ্ট হ'ব। এটা প্ৰি ফাইনেল এক্সাম দিওতে বহুতো ছাত্ৰ-ছাত্ৰী এটা ডাঙৰ ভুল কৰি আছে। আৰু এই ভুলটোৱে কি কৰিব তেওঁলোকৰ যোনটো ফাইনেল এক্সাম আছে HSLC বা HS তাত কিন্তু প্ৰভাৱ পেলাব। কিদৰে পেলাব সেইখিনি কথা শুনা। তো মই প্ৰায় দেখিছো ছাত্ৰ-ছাত্ৰীসকলে কি কৰে পৰীক্ষা দি আহিলে পৰীক্ষা দি আহাৰ পিছতে মই যেতিয়া সুধো তেওঁলোকৰ মানে মোৰ ষ্টুডেণ্ট হওক বেলেগ ষ্টুডেণ্টে হওক তেওঁলোকক যেতিয়া সুধো মই যে কি মানে কিমান মাৰ্কছ পাবা তেওঁলোকে আনুমানিক নম্বৰ এটা কয় যে মই 60 পাম বা 50 পাম। যেতিয়া মই সুধো যে কি ভুল হৈছে চাইছিলানে তুমি সিহঁতে কয় যে নাই চোৱা আৰু চালে যেহেতু মনটো বেয়া লাগিব পৰীক্ষা পাই আহিছো গতিকে সেইখিনি চালে মনটো বেয়া লাগিব গতিকে সেইখিনি চোৱা নাই বা মিলাই চোৱা নাই তেওঁলোকৰ কোৱেশ্চন সাজখিনি মিলাই চোৱা নাই শুদ্ধ হৈছে নে ভুল হৈছে জাস্ট আনুমানিক তেওঁলোকে বুজি পাইছে পৰীক্ষাটো দি যে তেওঁলোকে 60 পাব বা 70 পাব কোনো 80 পাব। এতিয়া এইখিনিতে ভুল এটা ডাঙৰ হৈ যায় যে আমি পৰীক্ষা দি আহাৰ পিছত আমাৰ মেণ্টেলিটি এনেকুৱা থাকে যে পৰীক্ষা দি আহিলো গতিকে আমাৰ লগত একো বেয়া হ'ব নালাগে আমাৰ যাতে মনটো মানে এটা খুব পৰীক্ষা দিলো এটা খুব ভাল এটা মনত থাকিব লাগে আমি খুব ভাল এটা মুডত থাকিব লাগে। তো সেই বস্তুটো কি কৰে ছাত্ৰ-ছাত্ৰীসকলক বিশেষকৈ প্ৰি ফাইনেল এক্সামৰ কথাই কম এতিয়া যিহেতু তো প্ৰি ফাইনেল এক্সামৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে কি কৰে এইখিনি বস্তুৱে পিছত প্ৰভাৱ পেলায়। তেওঁলোকে বুজি পোৱা নাই যে কি দৰে প্ৰভাৱ পেলায়। এটা কথাটো হ'ল ধৰি লোৱা তোমালোকে পেপাৰখন আনিছা কোৱেশ্চন পেপাৰখন আনিছা তুমি মিলাই চোৱা না এটা কোৱেশ্চন তুমি আহিছা নোৱাৰি মানে এটা কোৱেশ্চন আহিছে যোনটো তুমি পাৰা নাই বা পাৰিলেও ভালকে পাৰা নাই অলপ লিখিছা নিজে বনাই লিখিছা কিন্তু কমপ্লিটলি হয়তো শুদ্ধ হোৱা নাই। তো প্ৰি ফাইনেল এক্সাম দিয়াৰ পিছত তুমি যদি সেই কোৱেশ্চনটো এবাৰ মিলাই চোৱা এটা বহুতক কি কৰে মিলাই নাচায়। এটা বাই চান্স যদি সেই কোৱেশ্চনটো ফাইনেলত আহি যায় তেতিয়া তোমালোকৰ পস্তাবলগীয়া হ'ব যে মই কিয় এই কোৱেশ্চনটো নাচালো। গতিকে আমি কি কৰা উচিত যে প্ৰি ফাইনেল এক্সাম দিলো মই এক্সামৰ ঘৰত আহিলো হয়তো 10 মিনিট ৰেষ্ট লৈ পেলাই মই কি কৰিলো যে আজি কোৱেশ্চন পেপাৰখনত কি মোৰ ভুল হ'ল বা কি মই নজনা আহিলে বা কি মোৰ ডাউট আছে সেইখিনি মই এতিয়া ক্লিয়াৰ কৰিম। হয়তো সেইটো কৰিবলৈ তোমাৰ আধা ঘণ্টাৰ প্ৰয়োজন হ'ব বা 1 ঘণ্টাৰ প্ৰয়োজন হ'ব কোৱেশ্চন পেপাৰখন মানে সলভ কৰিবলৈ। মই কোৱা নাই যে গোটেইখিনি সলভ কৰিলেও 3 ঘণ্টা লাগি যায় গোটেইখিনি সলভ কেতিয়াও কৰিব নালাগে এনে টাইম ৱেষ্ট হ'ব। যোনখিনি নোৱাৰা সেইখিনি কোৱেশ্চন তোমালোকে কিতাপখন উলিয়াই পেলাই মিলাব লাগিব আৰু টপাৰসকলে সেইটো কামে কৰে। এতিয়া তোমালোকৰ মই বহুতৰে দেখো যে তোমালোকে কি কৰা কোৱেশ্চন পেপাৰখন আনি পেলাই তোমালোকে কি কৰা ক'ৰবাত দলিয়াই পেলাই দিলা পিছত হয়তো তোমালোকে নিজে চাবলৈ সেই কোৱেশ্চন পেপাৰখন নাথাকে তোমালোকৰ। তো আমি কি কৰা উচিত যে সেই কোৱেশ্চন পেপাৰখন ভালদৰে থোৱা উচিত আমি সেইখন কোৱেশ্চন পেপাৰ প্ৰেক্টিছ কৰা উচিত। এটা প্ৰি ফাইনেল এক্সামৰ পিছত কি কৰিবা প্ৰি ফাইনেল এক্সামৰ পিছত সেই কোৱেশ্চন পেপাৰখনে প্ৰেক্টিছ কৰিব লাগিব। আমি চাব লাগিব যে মোৰ ক'ত ডাউটছ আছে কোনখিনি মই নোৱাৰিলো সেইখিনি মই কিতাপখন মিলি পেলাই বোলে এইটো কোৱেশ্চন আনসাৰ কোনখিনি হ'ব লাগিছিলে বা ক'ত আছে কোনটো চেপ্টাৰত আছে ক'ৰ পৰা আহিছে সেই কোৱেশ্চনবিলাক আমি চাব লাগিব। কিন্তু বহুতো ছাত্ৰ-ছাত্ৰী মই দেখিছো মেক্সিমাম ছাত্ৰ-ছাত্ৰীয়ে কিন্তু সেইটো কাম নকৰে। তেওঁলোকৰ মন বেয়া লাগিব বুলি কিন্তু তেওঁলোকে কি কৰে সেইটো বস্তু ইগনোৰ কৰে আৰু সেইটো বস্তু ইগনোৰ কৰা বহুতো ছাত্ৰ-ছাত্ৰী কি হয় পিছত গৈ পেলাই এইখিনি যোনখিনি প্ৰি ফাইনেল এক্সামত কোৱেশ্চন আহি আছে সেইখিনিতো ফাইনেলত আহিব ইয়াতকেতো একে বেলেগ কিবা নিদিয়ে এইখিনি কোৱেশ্চন আহিব কৰবাত। তো বস্তুবিলাক আমি কি কৰিব লাগিব লগে ডাউট ক্লিয়াৰ কৰিব লাগিব। বোলে মোৰ মন বেয়া লাগিব সেইটো কথা চিন্তা কৰিলে নহ'ব। এতিয়া মন বেয়া লাগক এতিয়া প্ৰি ফাইনেল এক্সামত মন বেয়া লাগক তোমালোকৰ সেইটো প্ৰব্লেম নাই কিন্তু যেতিয়া তুমি ফাইনেল দি পেলাই ঘৰত আহিবা তেতিয়া যাতে মন বেয়া নহয় সেইটো চিন্তা কৰিব লাগিব। সেইকাৰণে মই কৈছো যে প্ৰি ফাইনেল এক্সামৰ যোনখিনি কৰি আছা যোনখিনি ভুল হৈছে তোমালোকৰ সেইখিনি তোমালোকে লগে ক্লিয়াৰ কৰা। আৰু এটা কথা বস্তুটো যে আৰু কিছুমান আমাৰ ভুল হ'ব পাৰে যেনেকৈ ধৰি লোৱা মই ইংলিছৰ কোৱেশ্চন পেপাৰখনৰ কথা কৈছো যে তোমালোকে ইংলিছৰ এক্সাম দিবলৈ গৈছা যোৱাৰ পিছত তোমালোকে দেখিছা যে মোৰ পেছেজটো কৰোঁতে বহুত টাইম গৈছে মোৰ আধা ঘণ্টা গুচি গৈছে আৰু তাৰ বাবে কি হৈছে মই লাষ্টত দুটামান কোৱেশ্চন এৰি থৈ আহিবলগীয়া হৈছে হলে। তো এই বস্তুটো তোমালোকে কি কৰিব লাগিব এটা লিখা তোমালোকে এই বস্তু কাৰণ প্ৰি ফাইনেল এক্সাম যোৱাৰ পিছত আমি পাহৰি যাম যে মই কি ভুল কৰিছিলো। সেইকাৰণে মই এটা কাম কৰিব পাৰা তোমালোকে যে প্ৰি ফাইনেল এক্সামত কি মিষ্টেক হৈ আছে তোমালোকৰ দ্বাৰা সেইখিনি তোমালোকে এটা কাগজত লিখা
নোট ডাউন কৰি লোৱা যে আজি ইংলিছত মোৰ কি হ'ল পেছেজত বহুত টাইম গৈছে গতিকে মই কি কৰিব লাগিব প্ৰি ফাইনেল এক্সামৰ পিছত ইংলিছৰ পেছেজটো ভালদৰে প্ৰেক্টিছ কৰিব লাগিব আৰু টাইম কমাব লাগিব মই কিমান কম সময়ৰ টাইমত কিমান সোনকালে মই শেষ কৰিব পাৰোঁ সেইটো বস্তু চাব লাগিব হ'ল বা বেলেগ কিবা এটা কুৱেশ্যন পাৰা নাই যে এইটো কুৱেশ্যন মই পাৰা নাই সেই কুৱেশ্যনটো তোমালোকে লিখিব পাৰা বোলে মই আজি মানে হেৰি পৰা আহিলোঁ এক্সাম দি পেলাই আহিলোঁ এতিয়া কুৱেশ্যন এটা আহি গ'ল নজনা এতিয়া মই কিতাপতো ভালদৰে বুজি পোৱা নাই বিচাৰি পোৱা নাই এতিয়া টিচাৰৰ লগত কণ্টেক্ট কৰিম আকৌ সুধিম তো এইটো বহুত টাইম এটা কনজিউমিং হ'ব গতিকে মই কি কৰিম সেই কুৱেশ্যনটো মই কি কৰিম সেই নোট ডাউন যে কৰিব দিছোঁ সেই কুৱেশ্যনটো লাগিলে নোট ডাউন কৰি ৰাখা যে এইটো কুৱেশ্যন মই পৰা নাছিলোঁ পিছত তোমালোকে পৰীক্ষাৰ পিছত তোমালোকে টিচাৰক সময় উলিয়াই পেলাই টিচাৰক সুধিব পাৰিবা তোমাক নিজেও ভালদৰে চাব পাৰিবা তো এইবোৰ কাম কৰিলে তোমালোকৰ কি হ'ব পিছৰ পৰ্যায়ত মানে ফাইনেল পৰ্যায়ত এইটো আমি জাষ্ট মই বাৰে বাৰে কৈছোঁ যে এইটো এটা জাষ্ট কি হয় আমাৰ এটা এক্সাম হৈ আছে ফাইনেলৰ আগত আৰু এই এক্সামত ময়ো নকওঁ যে তোমালোকে 100% আনিব লাগিব এই এক্সামত 100% আনি লাভ নাই বা ফেইলটো কৰিবই নালাগে বাৰু 100% আনিও লাভ নাই কাৰণ ফাইনেল আমাৰ যিহেতু আছে গতিকে আমি 100%ৰ কথা চিন্তা নকৰি আমি যদি চিন্তা কৰোঁ যে আমি কি ভুল হৈ আছে আমাৰ দ্বাৰা বা আমি এইখিনি ভুল যাতে আকৌ ৰিপিট নকৰোঁ সেইটো চেষ্টা কৰিব লাগিব আৰু তাৰ বাবে মই কৈছোঁ যে তোমালোকে নোট ডাউন কৰি যোৱা তোমালোকে কি ভুল কৰিছা প্ৰি ফাইনেল এক্সামত সেইখিনি নোট ডাউন কৰা আৰু নেক্সট যোনটো ফাইনেলত যদি তোমালোকে সেইটো বস্তু এতিয়া ৰিকভাৰ নকৰা তা নোট ডাউন কৰি থলা বাৰু কিন্তু সেইটো বস্তুৰ ওপৰত যদি কাম নকৰা পিছত কিন্তু ফাইনেলত গৈ পেলাই সেম বস্তু তোমালোকৰ হ'ব আৰু তোমালোকো কিন্তু ফাইনেলৰ পিছত মন বেয়া লাগি আহিব লাগিব ঘৰত পৰীক্ষা দি মন বেয়া লাগি আহিব গতিকে সেইখিনি যোনখিনি প্ৰি ফাইনেল এক্সামত ভুল কৰি আছা সেইখিনি যাতে আকৌ নেক্সট টাইম নহয় সেইটো কথা আমি চিন্তা কৰিব লাগিব তো এইখিনি আছিল প্ৰি ফাইনেল এক্সামৰ ছাত্ৰ ছাত্ৰীসকলে কৰা কিছুমান ভুল আৰু সেইখিনি ভুল মই আশা কৰোঁ যে তোমালোকে কেতিয়াও নকৰা আৰু মই আজি যিহেতু কথাটো ক'লোঁ তোমালোকে হয়তো বহুতে মন দিব বহুতে মন নিদিয়ে তো যিসকলে মন দিব তেওঁলোকে সেইটো কনফাৰ্ম যে এটা হায়াৰ ছেকেণ্ডেৰী হওক বা HSLC হওক তেওঁলোকৰ এটা ভাল ৰিজাল্ট হ'ব আৰু যোনবিলাক মিষ্টেক তেওঁলোকৰ হৈ আছে সেইখিনি তেওঁলোকৰ ৰিকভাৰ কৰিব পাৰিব তো এইখিনি আছিলে আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও নোটছ নাই বা নোটছৰ তেওঁলোকৰ প্ৰব্লেম হৈ আছে তেওঁলোকৰ বাবে আমাৰ এপত আছে ইংলিছ অল্টাৰনেটিভ ইংলিছ এডুকেশ্যন পলিটিকেল চায়েন্স ইকনমিক্সৰ নোটছ তোমালোকে বাই কৰিব পৰা মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দি দিম আজি ভিডিঅ'ত কৰিলোঁ কি পচিবল